এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 30 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? তেনেহলে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ৰাজ্যত লাখ লাখ পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। একজনৰ পৰাই দেখত আহিব 5টা নতুন পৰিৱৰ্তন। কি পৰিৱৰ্তন আহিব 1 জুনৰ পৰাই সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। মুকলি হ'ব এলপিজিৰ নতুন নিৰিখ, ড্ৰাইভিং লাইসেন্সৰ পৰা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সন্দৰ্ভত আহিব নতুন খবৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? তেনেহলে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ৰাজ্যত লাখ লাখ পৰিয়ালে নতুনকৈ পাব ৰেচন কাৰ্ড। অহা 5 বছৰত অসমত দৰিদ্ৰতা 3% হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ। অন্তৰ্দয়ৰ জৰিয়তে দৰিদ্ৰতা নিৰ্মূলৰ প্ৰয়াস চৰকাৰৰ। ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰী আঁচনিৰ সুফল নিশ্চিত কৰিব মুখ্যমন্ত্ৰীয়ে। অন্তৰ্দয়ৰ বাৰ্তাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ। অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰৰ শক্তিশালী যুঁজ আৰম্ভ। আবেদনৰ বাবে প্ৰথমে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণৰ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেলত লগইন কৰক। নতুনকৈ নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক স্পষ্ট কৰক। নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰক। বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণপত্ৰ দাখিল কৰক। আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপি জমা দিব লাগিব। আবেদন পত্ৰত সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। আবেদনৰ লগত সকলো নথিপত্ৰ শুদ্ধকৈ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিয়ক। আপুনি ওচৰৰ CSC কেন্দ্ৰৰ জৰিয়তেও অনলাইন আবেদন কৰিব পাৰিব। সংশ্লিষ্ট বিষয়াই আপোনাৰ সকলো নথিপত্ৰ পৰীক্ষা কৰি চাব। তথ্য সঠিক হলে অতি কম সময়ৰ ভিতৰতে আপোনাৰ অন্তৰ্ভুক্ত হ'ব নাম। নাম অন্তৰ্ভুক্তিৰ পাছত অনলাইনৰ পৰা নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। 1 জুনৰ পৰাই দেশত আহিব 5টা নতুন পৰিৱৰ্তন। বিত্তীয় আৰু ব্যৱসায়িক নিয়ম সলনি হ'ব 1 জুনৰ পৰাই। দেশবাসীৰ জীৱন যাপনত পৰিব প্ৰভাৱ। এলপিজি চিলিণ্ডাৰৰ দামৰ পৰা বেংকিং নিয়ম আৰু চলাৰ পশুপালন আঁচনিলৈকে সকলোতে হ'ব পৰিৱৰ্তন। পাকঘৰৰ পৰা পকেটলৈকে সকলোতে প্ৰভাৱিত কৰিব এই পৰিৱৰ্তনে। নতুন পৰিৱৰ্তনৰ সৈতে আগবাঢ়িবলৈ পৰিকল্পনা কৰক ঘৰৰ মাহেকীয়া নতুন বাজেট। 1 জুনৰ নিশাই মুকলি হ'ব এলপিজিৰ নতুন নিৰিখ। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সন্দৰ্ভত আহিব নতুন খবৰ। এইবাৰ বৃদ্ধি পাব পাৰে এলপিজিৰ ঘৰুৱা আৰু ব্যৱসায়িক চিলিণ্ডাৰৰ দাম। বিমান ইন্ধন আৰু CNG-PNGৰ দামতো 1 জুনৰ পৰাই আহিব ডাঙৰ পৰিৱৰ্তন। বিমান ইন্ধনৰ দাম বৃদ্ধি হলে বৃদ্ধি পাব পাৰে বিমানৰ ভাড়া। CNG-PNG পুনৰ মূল্য বৃদ্ধি হলে বৃদ্ধি পাব পাৰে গাড়ী ভাড়াও। ক্ৰেডিট কাৰ্ডক লৈ 1 জুনৰ পৰাই আহিব নতুন নিয়ম। ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট আৰু মাচুলৰ গাঁথনি সংশোধনৰ বাবে বহুকেইটা বেংকে সলনি কৰিব ক্ৰেডিট কাৰ্ডৰ নিয়ম। 1 জুনৰ পৰাই ড্ৰাইভিং লাইসেন্স লোৱাৰ প্ৰক্ৰিয়া সহজ হৈ পৰিব। ড্ৰাইভিং টেষ্ট দিবলৈ চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত ড্ৰাইভিং ট্ৰেইনিং স্কুলত টেষ্টত উত্তীৰ্ণ হলে সেই প্ৰমাণপত্ৰৰ আধাৰতে লাভ কৰিব লাইসেন্স। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিবলৈ আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।